মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্ন উত্তৰসমূহ যোৱা খণ্ডত তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত আৰু কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ চেষ্টা কৰিম। আজি প্ৰথম প্ৰশ্নটো হ'ল সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি অপৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কৃষ্ণ কুমাৰ মিত্ৰ। ছাত্ৰ ছাত্ৰীসকল সঞ্জীৱনী নামৰ এখন পত্ৰিকাৰ সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। এই পত্ৰিকাত এখন নিবন্ধ প্ৰকাশ পাইছিল। নিবন্ধটোৰ নাম আছিল বংগৰ সৰ্বনাশ, যিটোৱে বংগদেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। ২ নম্বৰ প্ৰশ্ন বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? অপশ্যন এ দিনাজপুৰ সভা, অপশ্যন বি মাদ্ৰাজ সভা, অপশ্যন সি কলিকতা সভা, অপশ্যন ডি অপৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে দিনাজপুৰ অধিৱেশন বা দিনাজপুৰ সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল। ৩ নম্বৰ প্ৰশ্ন কোনখন কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমতে শ্ৰেণীকোঠা ত্যাগ কৰি বংগভংগ আন্দোলনত ভাগ লৈছিল? অপশ্যন এ ৰিপন কলেজ, অপশ্যন বি কলিকতা কলেজ, অপশ্যন সি অপৰৰ দুটা, অপশ্যন সি অপৰৰ এটাও নহয়। ছাত্ৰ ছাত্ৰীসকল শুদ্ধ উত্তৰটো হৈছে ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। হে বংগ জননী স্বৰ্ণ প্ৰসবিনী শিখেছি সবাই করিতে ভাবনা, এই গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন এ মুকুন্দ দাস, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন সি কৃষ্ণ কুমাৰ মিত্ৰ, অপশ্যন ডি অপৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে মুকুন্দ দাস। ৫ নম্বৰ প্ৰশ্ন স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল? অপশ্যন এ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন সি বিপিন চন্দ্ৰ পাল, অপশ্যন ডি মহাত্মা গান্ধী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। ৬ নম্বৰ প্ৰশ্ন কাৰ আহ্বানত কলিকতাৰ জনতাই ৰাখী বন্ধন পালন কৰিছিল? অপশ্যন এ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন সি সুভাষ চন্দ্ৰ বসু, অপশ্যন ডি অপৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বানত কলিকতাৰ জনতাই ৰাখী বন্ধন পালন কৰিছিল। ৭ নম্বৰ প্ৰশ্ন বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান, এই গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন সি ইছমাইল চৌধুৰী, অপশ্যন ডি অপৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান এই গীতটি ৰচনা কৰিছিল। বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? অপশ্যন এ আনন্দমোহন বসু, অপশ্যন বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন সি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি মহাত্মা গান্ধী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আনন্দমোহন বসু। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন বি মহম্মদ ইকবাল, অপশ্যন সি জৱাহৰলাল নেহৰু, অপশ্যন ডি ভগিনী নিবেদিতা। শুদ্ধ উত্তৰটো হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায় বন্দে মাতৰম গীতটো ৰচনা কৰিছিল। তলত দিয়াবোৰ মিলোৱাৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল বাওঁফাল আৰু সোঁফালে তোমালোকে মিলাব লাগিব আৰু তাৰ মাজৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। আহাচোন আমি মিলাবলৈ চেষ্টা কৰোঁ। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় এই ব্যক্তিজনৰ লগত বেংগলী সঞ্জীৱনী যুগান্তৰ আৰু সুপ্ৰভাত এই চাৰিটা ভিতৰত বেংগলীৰ মিল আছে, কাৰণ বেংগলী সম্পাদিত কৰিছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। কৃষ্ণ কুমাৰ মিত্ৰই ৰচনা কৰিছিল সঞ্জীৱনী, ভূপেন্দ্ৰনাথ দত্ত ৰচনা কৰিছিল বা প্ৰকাশ কৰিছিল যুগান্তৰ, আৰু সুপ্ৰভাত নামৰ এখন মহিলা আলোচনী এইটো প্ৰকাশ কৰিছিল কুমুদিনী মিত্ৰ। অৰ্থাৎ এৰ লগত 1, বিৰ লগত 2, চিৰ লগত 3, ডিৰ লগত 4ৰ মিল আছে। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ পৰা 4টা প্ৰশ্ন হ'ব পাৰে, যেনে বেংগলী কোনে সম্পাদিত কৰিছিল? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। সঞ্জীৱনী কোনে প্ৰকাশ কৰিছিল? কৃষ্ণ কুমাৰ মিত্ৰ। যুগান্তৰ কাৰ ৰচনা? ভূপেন্দ্ৰনাথ দত্ত। সুপ্ৰভাত নামৰ মহিলা আলোচনীখন কোনে ৰচনা কৰিছিল? উত্তৰ কুমুদিনী মিত্ৰ। 11 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল সোঁফালে কিছুমান নাটকৰ নাম দি আছে। এই নাটকসমূহ কোনে ৰচনা কৰিছিল? বাওঁফালে দি আছে। আহাচোন আমি মিলাবলৈ চেষ্টা কৰোঁ। পলাশীৰ প্ৰাচিত্য ছাত্ৰ ছাত্ৰীসকল এই নাটকটো ৰচনা কৰিছিল ক্ষীৰোদ প্ৰসাদ
2 নম্বৰ দি আছে সিৰাজউদ্দৌলা। সিৰাজউদ্দৌলা নামৰ নাটকখন ৰচনা কৰিছিল গিৰীশ ঘোষ। 3 নম্বৰ ছাব্বাছ বাঙালী। এই ছাব্বাছ বাঙালী নামৰ নাটকখন হৈছে অমৃতলাল বসুৰ। আৰু বংগৰ অংগচ্ছেদ নামৰ নাটকখন ৰচনা কৰিছিল অমৰেন্দ্ৰ নাথ দত্ত। গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নৰ পৰা 4টা প্ৰশ্ন হ'ব পাৰে, যেনে পলাশীৰ প্ৰাচিত্য নামৰ নাটকখন কোনে ৰচনা কৰিছিল? উত্তৰ ক্ষীৰোদ প্ৰসাদ। সিৰাজউদ্দৌলা নামৰ নাটকখন কোনে ৰচনা কৰিছিল? গিৰীশ ঘোষ। ছাব্বাছ বাঙালী কাৰ ৰচনা? অমৃতলাল বসু। বংগৰ অংগচ্ছেদ নামৰ নাটকখন কোনে ৰচনা কৰিছিল? অমৰেন্দ্ৰ নাথ দত্ত। এনেদৰে প্ৰতিটো প্ৰশ্নৰ পৰা আৰু বিকল্প প্ৰশ্ন হ'ব পাৰে, সেইকাৰণে জানি বুজি ভালদৰে আয়ত্ত কৰাৰ চেষ্টা কৰিবা। নেক্সট প্ৰশ্ন, বংগীয় কলা সংঘত কাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল? উত্তৰ বংগীয় কলা সংঘত অবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল। বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। নেক্সট প্ৰশ্ন, ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদন কৰিছিল? উত্তৰ সৰলা দেৱী চৌধুৰী। সৰলা দেৱী চৌধুৰী কি ৰচনা কৰিছিল? ভাৰতী নামৰ পত্ৰিকাখন সম্পাদন কৰিছিল। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো কোনে মুকলি কৰিছিল? উত্তৰ আচাৰ্য প্ৰফুল্ল ৰায়। মনত ৰাখিবা, আচাৰ্য প্ৰফুল্ল ৰায়ৰ চেষ্টাত বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি হৈছিল। 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? অপশ্যন এ লৰ্ড মিণ্টো, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি লৰ্ড ৰিপন, অপশ্যন ডি লৰ্ড কৰ্ণৱালিছ। শুদ্ধ উত্তৰটো হৈছে লৰ্ড মিণ্টো। ইয়াৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে, মুছলিম লীগৰ জন্ম কিমান চনত হৈছিল? শুদ্ধ উত্তৰ, মুছলিম লীগৰ জন্ম 1906 খ্ৰীষ্টাব্দত হৈছিল। ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি কেতিয়া বংগভংগ আঁচনি বাতিল কৰিছিল, নাইবা বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1911 চনৰ ডিচেম্বৰ মাহৰ 2 তাৰিখত। ছাত্ৰ ছাত্ৰীসকল 1905 চনত বংগদেশক ভংগ কৰা হৈছিল, কিন্তু 1911 চনত বংগদেশক একত্ৰীকৰণ হৈছিল। পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল কংগ্ৰেছৰ কোনখন অধিৱেশনত? উত্তৰ কংগ্ৰেছৰ কলিকতা অধিৱেশনত। মনত ৰাখিবা, 1906 চনত দাদাভাই নৰজীৰ সভাপতিত্বত এখন মিটিং আয়োজন কৰা হৈছিল। সেই মিটিঙতে এই প্ৰস্তাৱটো লোৱা হৈছিল। তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অহা খণ্ডত আৰু তোমালোকক লগ পাম। তোমালোক ভালে থাকা, সুস্থ থাকা। ধন্যবাদ।